বিলাসীপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত চোৰাংগৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত এখন 12চকীয়া ট্ৰাকত তালাচী অভিযান চলায় আৰক্ষীয়ে। ট্ৰাকখনত অভিনৱ পন্থাৰে উন্নত জাতৰ 17টা ডাঙৰ গৰু আৰু 19টা পোৱালি গৰু জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। উল্লেখ্য যে বিহাৰৰ পৰা ছাগলীয়া হৈ ট্ৰাকখনত গৰুসমূহ অমানৱীয়ভাৱে সামগ্ৰীৰ দৰে বিলাসীপাৰালৈ অনা হৈছিল। এই খবৰ লাভ কৰি আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাক চালক পৰমানন্দ সাহানী, অনিল ৰায়, জালালুদ্দিন আৰু সঞ্জয়ে কৰায়ত্ব কৰি থানালৈ আনে। জব্দকৃত গৰুসমূহ বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ লোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। অসম চৰকাৰ তথা প্ৰশাসনে অবৈধ গৰু সৰবৰাহ বন্ধ কৰাত কঠোৰ হোৱাৰ পিছতো গোসাইগাঁও, ৰচনাই আৰু বড়োবাধীৰ এটা চক্ৰই বিভিন্ন পন্থাৰে গৰু সৰবৰাহ কৰি আহিছে। বিলাসীপাৰা আৰক্ষীয়ে তেনে চোৰাং গৰুৰ বিৰুদ্ধে লোৱা পদক্ষেপক দল সংগঠনৰ নেতৃত্বই প্ৰশংসা কৰাৰ লগতে চক্ৰটোৰ কেৱল পুথি খলিহনাই নহয়, ৰৌ বৰালীকো কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে। बिहार से कितना गुरु है? 17। कहाँ जाएगा गुरु? त्रिपुरा से बांग्लादेश। इसका मालिक कौन है? मालिक है क्या नाम? हाँ, मालिक आया हुआ है। क्या नाम क्या है मालिक का? नाम तो हरिलाल ना क्या है उसका, मतलब इधर ही है। पूरा जानने नहीं सकते हम नाम उनका। रोज आते हैं ऐसे गुरु? नहीं, रोज नहीं आते हैं हम लोग, प्रथम चांस में है। कितने गुरु लाया? वो 17 गए। 17 गुरु। कहाँ से आया? बिहार से। बिहार से कहाँ जाना है? अगरतला। अगरतला। अभी अभी कौन से थाना में आप लोगों को पकड़ा है? हम लोग को पता नहीं है। বিলাসীপাৰা। बिलेश्वर में आप लोगों को अटक किया है गुरु के साथ। कौन सा गाड़ी? 12 चक्का, लेकिन नंबर तो याद नहीं। क्या कौन सा गाड़ी है? 12 चक्का है। गाड़ी का नंबर? नंबर 55 है, 96 है। कंटेनर है? नहीं, कंटेनर नहीं, डालाबड़ी। হয়, আজি বিলাসীপাৰা আৰক্ষী প্ৰশাসনে 1 ট্ৰাকমান গৰুৰ গাড়ী জব্দ কৰে। ইয়াত ৰহস্যজনক বিষয়টো হৈছে যে ধুবুৰী জিলাত একেবাৰে গৰু নিষিদ্ধ তথা গৰুৰ মাংস নিষিদ্ধ গৰু, আৰু চৰকাৰে কেইদিনমান আগতে চৰকাৰৰ ফালৰ পৰা নিয়ম জাৰি কৰিছে যে খাবলৈও নাপাব। গতিকে আমি ইয়াত ধুবুৰীবাসীয়ে বৰ্জন কৰিছোঁ। কিন্তু তাৎপৰ্য বিষয় যে ইয়াত গৰুৰ বন্ধ হৈ থকাৰ পিছত ইয়াকে গৰুৰ গাড়ী ক'ৰ পৰা আহে? নিশ্চয় ইয়াত আৰক্ষী প্ৰশাসনৰ লগতে ইয়াত কিবা এটা সন্দেহৰ আৱৰ্তত হৈ পৰিছে। গতিকে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ ইয়াত নিমাত হৈ থকাটো আমি অতি দুখৰে কৈ আছোঁ, আৰু যে এই বিষয়টোৰ লগত কোন চক্ৰই জড়িত হৈ আছে অতি সোনকালে সেইসকল ব্যক্তিক কৰায়ত্ব কৰিব লাগে, চিনাক্ত কৰিব লাগে। আৰু অসমৰ ভিতৰত ধুবুৰী জিলা এটা নাম বদনাম কৰি আছে যি চক্ৰই, সেই চক্ৰটোক উৎখাত কৰিব লাগে। আৰু ডিজিপি মহোদয়ক মই অনুৰোধ জনাইছোঁ, ধুবুৰী জিলাৰ আৰক্ষী প্ৰশাসন যদি ইয়াৰ লগত জড়িত হৈ আছে আপোনালোকৰ ফালৰ পৰা এক সুকীয়া এক মানে তদন্ত কৰিবলৈ আমি আহ্বান জনাইছোঁ। गाय है। कहाँ से लाई है? बिहार से। बिहार कौन सा डिस्ट्रिक्ट? वैशाली से। कहाँ जा रहे थे? वो थाने के आदमी पकड़ा है। पुलिस ने? हाँ, पुलिस ने पकड़ा है। कितना है यहाँ पर गाय? गाय 17 है, और दूसरा बच्चा 19 है। 19। कहाँ से? ब्यूरो रिपोर्ट, NE24।